আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। যোৱা 19 তাৰিখৰ পৰা 23 তাৰিখলৈ উত্তৰাখণ্ডৰ হালদিৱানীত অনুষ্ঠিত হোৱা 18 বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় জিউ-জিটছু চেম্পিয়নশ্বিপত অসমৰ এটা 87জনীয়া দলে অংশগ্ৰহণ কৰিছে আৰু সেই দলটোৱে যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন কৰি 28টা গ'ল্ড, 27টা চিলভাৰ, 37টা ব্ৰঞ্জ, মুঠ 92টা পদক লভি সামগ্ৰিকভাৱে সৰ্বভাৰতৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে। প্ৰথম স্থানত আছিল উত্তৰাখণ্ড, দ্বিতীয় স্থানত উত্তৰ প্ৰদেশ আৰু তৃতীয় স্থানত আমাৰ অসম। মই এই চেগতে দলটোৰ প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক, দলৰ লগত যোৱা অন্যান্য বিষয়াসকলৰ প্ৰতি মোৰ শুভেচ্ছা তথা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ এই চেষ্টা, তেওঁলোকৰ এই ত্যাগৰ বিনিময়তে আজি আমি সকলোৱে এনে গৌৰৱান্বিত ফল পাবলৈ বা এনে গৌৰৱান্বিত ক্ষণৰ সাক্ষী হ'ব পাৰিছোঁ। দলটোৰ লগত মেনেজাৰ হিচাপে গৈছিল আমাৰ সকলোৰে পৰিচিতা মমি ৰংপি চাও ডাঙৰীয়ানী, মুখ্য প্ৰশিক্ষক আছিল আমাৰ যাদৱজ্যোতি ৰাজগুৰু ডাঙৰীয়া, লগত প্ৰশিক্ষক হিচাপে গৈছিল তন্নৱ গগৈ ডাঙৰীয়া। গতিকে মই ভাবোঁ সমগ্ৰ অসম জিউ-জিটছু পৰিয়ালৰ বাবে ই এটি যথেষ্ট আহাৰ বতৰা। খুব কম সময়ৰ ভিতৰত আৰু যথেষ্ট সীমিত সা সুবিধাৰ ভিতৰতো আমাৰ খেলুৱৈসকলে যি এক উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিলে তাৰ বাবে সঁচাকৈ তেওঁলোক প্ৰতিগৰাকী কৃতজ্ঞতা আৰু ধন্যবাদৰ পাত্ৰ। মই আশা ৰাখিম জিউ-জিটছু পৰিয়ালৰ এই সামগ্ৰিক প্ৰয়াস অৰ্থাৎ আমাৰ প্ৰতিখন জিলাৰ যি আমাৰ খেলুৱৈ, অভিভাৱক, প্ৰশিক্ষকসকল, সংগঠকসকল এই সকলোৰে সামগ্ৰিক প্ৰয়াসৰ ফলতে এয়া সম্ভৱ হৈছে আৰু আহিব লগা দিনত এনে বহু ভাল ফলাফলেৰে আমি নিশ্চিতভাৱে অসম তথা অসমীয়া তথা অসমবাসীক আমি গৌৰৱান্বিত কৰিব পাৰোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।